নিজে কিবা এটা কৰি আনৰ মন কেতিয়াও জয় কৰিব নোৱাৰিবি। নিজৰ মন নিজৰ লগতে থাকিব। সেই বিষয়ে লৈ মই এটা কথা ক'বলৈ লৈছোঁ। কথাটো হ'ল এনে যে এটা হ'ল গাধা আৰু এটা হ'ল মতা আৰু মাইকী। ধৰ আমি দুটা ফুৰিবলৈ ওলাইছে আৰু গাধাটোকো লগত লৈ ওলাইছে। গাধাটো হ'ল আগে আগে, মতাটো আৰু মাইকীটো হ'ল পিছে পিছে। ল'ৰা কেইটামান বহি আছে ৰাস্তাৰ কিনাৰত। চাওক কেনেকুৱা মানুহ এইবিলাক, গাধা থাকিও খোজকাঢ়ি যাব লাগিছে। তাহলে ইহঁতৰ নিচিনা বুৰ্বক আছে নেকি? হয়তো সিহঁতো ভাবিল কি মতাটো উঠি ল'ল গাধাৰ পিঠিত আৰু মাইকীটো খোজকাঢ়ি যাই আছে। যাই থাকোঁতে আৰু দেখা পোৱাৰ পিছত কয়, চাওকচোন কেনেকুৱা মানুহ, নিজে গাধাৰ পিঠিত উঠি যাই আছে আৰু মাইকীজনক খোজকাঢ়ি লৈ যাই আছে। তাৰপিছত আৰু ভাবিল হয়তো কথাটো, সি মাইকীজনক উঠাই দি কিনে ই খোজকাঢ়ি যাব লাগিছে। যাই থাকোঁতে আৰু এজনে দেখা পাই কিনে ক'লে, চাওক তিৰিৰ ওপৰত ইমান দৰদ, মাইকীৰ ওপৰত ইমান আদৰ ৰাখে, শলিয়া পৰি আছে। ইমান দৰদ লাগিছে মাইকীৰ ওপৰত, চাওক এনেকুৱা ক'লে। তাৰপিছত ই কি কৰিলে, চাওক দুটাই উঠি ল'লে, গাধাৰ পিঠিত দুটাই উঠি ল'লে। যেতিয়া উঠি লৈ যাব ধৰিছে গাধাৰ পিঠিত, তেতিয়া আৰু এজনে দেখি কিনে, চাওক মৰমে নাই, দুটাই গাধা সেনা কেনেকুৱা গাধাৰ পিঠিত উঠি লৈছে, ইমান মোটা মানুহে কেনেকৈ উঠি লৈছে। ইহঁতৰ মায়া দেৱা বস্তু বুলি একোৱেই নাই। হয়, আজি এনেকুৱা পৃথিৱীত মানুহ থাকে যে নিজৰ খুচিটো লৈ কেতিয়াও আনে ভাল নাপায়। সদায় নিজে সদায় সকলোৱে ভাল পায়। সেইটোৰ কাৰণে কৈছোঁ কি, নিজে কিবা এটা কৰি কিনে যে আনৰ মই জয় কৰিব পাবি, কেতিয়াও কৰিব নোৱাৰিবি। সেইখিনিয়ে মোৰ ক'ব লগা আছিল।